নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আমি কথা পাতিম ইনষ্টাগ্ৰাম একাউণ্ট কেনেকৈ ডিলিট কৰা হয় বা ডিএক্টিভেট কৰা হয়। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তাৰ কাৰণে আমি অ'পেন কৰিব লাগিব ইনষ্টাগ্ৰাম একাউণ্টটো। তাৰপিছত অ'পেন কৰি কেনে ওপৰত থকা তিনিডাল চিহ্নত ক্লিক কৰক। তাৰপিছত ইয়াত ছেটিঙত ক্লিক কৰক। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব একাউণ্ট চেণ্টাৰ। হয়, একাউণ্ট চেণ্টাৰত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰক। তাৰপিছত ক্লিক কৰাৰ পিছত অকণমান টাইম লাগিব। তাৰপিছত আপোনালোকে ইয়াত পাৰ্চনেল ডিটেইলছত ক্লিক কৰক। একাউণ্ট অনাৰশ্বিপ আৰু কণ্ট্ৰল ইয়াত ক্লিক কৰক। ডিএক্টিভেট কৰক। ইয়াত একাউণ্টত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে ডিলিট কৰি যি একাউণ্টটো পাৰ্মানেণ্ট ডিলিট কৰিব পাৰিব আৰু টেম্পৰাৰী কাৰণে ডিএক্টিভেট কৰিব লাগিব। ডিএক্টিভেট কৰোঁ মোৰ একাউণ্টটো। তো ইয়াত পাছৱৰ্ডটো আপোনালোকে দি দিয়ক। তাৰপিছত কণ্টিনিউ কৰি দিয়ক। ইয়াত এটা ৰিজন সুধিব। মই ইয়াত ৰিজনটো দিম যে জাষ্ট নিড এ ব্ৰেক। ইয়াত ক্লিক কৰি কেনে কণ্টিনিউ কৰি দিম। তাৰপিছত ইয়াতো কণ্টিনিউ কৰি দিম। তাৰপিছত আপোনালোকে ইয়াত ডিএক্টিভেট একাউণ্ট কৰি দিব। তাৰপিছত ডিএক্টিভেট একাউণ্ট হৈ যাব। বহুত সহজ হয়, বহুত ইজি হয় ডিএক্টিভেট কৰিবৰ কাৰণে ইনষ্টাগ্ৰাম আইডি। তো এই আছে ভিডিঅ'টো কেনেদৰে ডিএক্টিভেট কৰিব লাগে ইনষ্টাগ্ৰাম একাউণ্ট বা ডিলিট কৰিব লাগে। তো ভাল লাগিছে যে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই।